মুখ্যমন্ত্ৰী ডাঙৰীয়া বিকাশৰ যাত্ৰাত গোলাঘাট চহৰলৈ আহিব। এই দুয়োটা প্ৰগ্ৰাম সম্পৰ্কত আমি আলোচনা কৰিছিলোঁ। আজি আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে কাজিৰঙাত ভ্ৰমণ কৰিব আৰু তেখেতে একমাত্ৰ প্ৰধানমন্ত্ৰী যে কাজিৰঙালৈ আহিব। আমাৰ কাৰণে ডাঙৰ সৌভাগ্যৰ কথা। ইয়াত মানে বন বিভাগ আৰু স্থানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু আমি সকলোৱে তেখেতক আদৰণি জনাবৰ কাৰণে আমি কাম কৰি আছোঁ। আশা কৰিছোঁ ৰাইজেও যথেষ্টখিনি তেখেতক আন্তৰিকতাৰে আদৰণি জনাব। আৰু যোৰহাটত তেখেতে এখন জনসভাত অংশগ্ৰহণ কৰিব। লাচিতৰ যিটো সুদৃশ্য প্ৰতিমূৰ্তি সেইটো ইনগ্ৰেশ্যন হ'ব। আৰু বিকাশৰ যি যাত্ৰাৰ 2.0 সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া গোলাঘাট জিলাখনলৈ আহিব আৰু 751 কোটি টকা নতুন প্ৰজেক্টৰ তেখেতে শুভাৰম্ভণি কৰিব।